ছাত্ৰ ছাত্ৰীসকলক মই মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ এডভান্স জিঅ'গ্ৰাফীৰ দ্বিতীয় চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ বিষয়ে আলোচনা কৰিম। অধ্যায়টি হ'ল অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা। ইয়াতে প্ৰথম প্ৰশ্নটো আছে, অঞ্চল বুলিলে কি বুজায়? ভূগোল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পৰ্কে আগবঢ়োৱা। ইয়াৰ উত্তৰটো হ'ল, অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই। ভূগোল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগোলবিদসকলে নিৰ্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধাৰ্থে ভাগ কৰে। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত এই অঞ্চলবোৰ ভাগ কৰা হয়। আঞ্চলিক ভূগোলে পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ, মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন প্ৰতিফলিত কৰে। আঞ্চলিক ভূগোল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্ৰাকৃতিক, সামাজিক, অৰ্থনৈতিক তথা যাতায়াত, পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্ৰতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্ৰাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হোৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আৰ্থিক বিকাশো ভিন্ন হয়। সামাজিক পটভূমি, ৰীতি-নীতি, ভাৱ-ভাষা, পোচাক পৰিচ্ছদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পাৰ্থক্য থাকে। সেয়ে পৃথিৱীৰ ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ'লে ভূগোল অধ্যয়নত অঞ্চলৰ প্ৰয়োজনীয়তা আছে। কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবোৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল'ব পাৰি। দ্বিতীয় কুৱেশ্যনটো আছে, ভূ-পৃষ্ঠত অঞ্চলক কেনেদৰে চিনাক্ত কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ল, ভূ-পৃষ্ঠত অঞ্চলক দুই প্ৰকাৰে চিনাক্ত কৰিব পাৰি। ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত অঞ্চল চিনাক্ত কৰা হয় আৰু ভৌগোলিক উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত ভূ-পৃষ্ঠত অঞ্চল চিনাক্ত কৰিব পাৰি। সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক বা কোনো এক অংশক সমধৰ্মী বোলা হয় আৰু ভৌগোলিক উপাদানৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। কিছু প্ৰাকৃতিক উপাদান যেনে মাটি, জলবায়ু, উদ্ভিদ, জনবসতি আদিৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল চিনাক্ত কৰা হয়। নেক্সট কুৱেশ্যনটো আছে, সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা। ইয়াৰ উত্তৰটো হ'ল, সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য আছে। সমধৰ্মী অঞ্চল ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰিব পাৰি, আনহাতে ক্ৰিয়াত্মক অঞ্চল ভৌগোলিক উপাদানবোৰৰ ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা হয়। সমধৰ্মী অঞ্চলৰ জৰিয়তে কোনো এক অঞ্চলৰ অন্তৰ্গত জলবায়ু, মাটি তথা উদ্ভিদ সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি, আনহাতে ক্ৰিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কাৰ্য তথা সকলো কাম-কাজৰ বিষয়ে বুজ ল'ব পাৰি। সমধৰ্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন, কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ'ব পাৰে। সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্ৰিয়াত্মক অঞ্চল চিহ্নিত কৰা হয়। ইয়াৰে নেক্সট কুৱেশ্যনটো আছে, পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা? এনে অধ্যয়নৰ তাৎপৰ্য কি? উত্তৰটো হ'ল, পৃথিৱীৰ আঞ্চলিক ভূগোল হৈছে প্ৰাকৃতিক পৰিৱেশত উপাদানসমূহৰ আঞ্চলিক অধ্যয়ন। পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক উপাদানসমূহৰ কিছু কিছু অঞ্চলভিত্তিক সাদৃশ্য আছে। পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ ভূগোল অধ্যয়নৰ সামগ্ৰিক ৰূপটোৱে হৈছে পৃথিৱীৰ আঞ্চলিক ভূগোল। পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপৰ্য আৰু গুৰুত্ব অধিক। এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো দৰকাৰ। অঞ্চল ভিত্তিক অধ্যয়নৰ জৰিয়তে কোনো এখন দেশ বা একোটা অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰি। একোটা অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগোলিক অধ্যয়ন কৰিয়েই বিভিন্ন উন্নয়নমূলক আঁচনি যুগুত কৰা হয়। সেয়ে পৃথিৱীৰ কোনো এক অঞ্চলৰ আঞ্চলিক জ্ঞান লাভ কৰিবলৈ হ'লে পৃথিৱীৰ অঞ্চল
আঞ্চলিক ভূগোল অধ্যয়ন কৰাটো বিশেষ প্ৰয়োজন। সেইকাৰণে পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যনটো আছে, প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? প্ৰতিটোৰ নাম লিখা আৰু মানচিত্ৰ দেখুওৱা। প্ৰাকৃতিক অঞ্চল বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশ ভূমি, অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ হয়, সেইবোৰক একেলগে প্ৰাকৃতিক অঞ্চল বোলা হয়। অৰ্থাৎ পৃথিৱীৰ যি অংশত একেধৰণৰ প্ৰাকৃতিক প্ৰণালীসমূহৰ প্ৰভাৱত অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে সেই অংশবোৰক একোটা প্ৰাকৃতিক অঞ্চল বুলি কোৱা হয়। জলবায়ু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীক 11টা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি। সেইবোৰ হৈছে 1 নম্বৰ নিৰক্ষীয় অঞ্চল, 2 নম্বৰ মৌচুমী অঞ্চল, 3 নম্বৰ ক্ৰান্তীয় তৃণভূমি অঞ্চল, 4 নম্বৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, ভূমধ্য সাগৰীয় অঞ্চল, মধ্য অক্ষাংশৰ মৰু অঞ্চল, মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল, মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল, শীতল সৰলবৰ্গীয় অঞ্চল, শীতল মেৰু অঞ্চল আৰু পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ চিত্ৰটো দিয়া আছে, তোমালোকে চিত্ৰটো চাই ল'বা। ইয়াৰে নেক্সট কুৱেশ্যনটো আছে, প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা। প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ কিছুমান অঞ্চল প্ৰধানকৈ কৃষি আৰু আন কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠিছে। এখন মহাদেশ, দেশ বা ৰাজ্যৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পৰ্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো জৰুৰী। প্ৰাকৃতিক পৰিৱেশৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীত কেইবাটাও প্ৰাকৃতিক অঞ্চল চিনাক্ত কৰা হয় আৰু একো-একোটা প্ৰাকৃতিক অঞ্চলৰ প্ৰাকৃতিক আৰু আৰ্থসামাজিক বৈশিষ্ট্যসমূহৰ ভৌগোলিক অধ্যয়নৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হয়। প্ৰতিটো প্ৰাকৃতিক অঞ্চলে ভিন্ন ভৌগোলিক উপাদানেৰে ভৰি থাকে আৰু পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিবলৈ হ'লে প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ অধিক গুৰুত্ব আছে। ভিন্ন প্ৰাকৃতিক অঞ্চলৰ জলবায়ু, উষ্ণতা, বৃষ্টিপাত, তুষাৰপাত আদিৰ তাৰতম্য দেখা যায়। প্ৰাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে অঞ্চলভেদে থকা উপাদানসমূহৰ তাৰতম্যৰ কথা সহজে গম পাব পাৰি আৰু এটা সিদ্ধান্তত উপনীত হ'ব পাৰি। ইয়াৰে পিছৰ যিবিলাক কুৱেশ্যন আছে তোমালোকে চাই দিবা, নিজে প'জ কৰি চাই ল'বা তোমালোকে।